মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীসকল, এইখিনিতেই মই আপোনালোকক এডুকেয়াৰ আসাম ইউটিউব চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। মই আজিৰ এই ভিডিঅ'টোত ক্লাছ 6ৰ ইংৰাজী কিতাপৰ লেছন 7 দ্য মাউণ্টেইন এণ্ড দ্য স্কুৱাইৰেল কবিতাটোৰ কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰিম। ক্লাছ 6ৰ আন পাঠবিলাকৰ কুৱেশ্যন এনচাৰ আৰু অসমীয়াত আলোচনা বিভিন্ন ভিডিঅ'ত কৰা হৈছে, যিবিলাক ভিডিঅ'ৰ লিংক এই ভিডিঅ'টোৰ তলৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। যদি আপোনালোকে সেই ভিডিঅ'বিলাক দেখা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সৰ লিংকত ক্লিক কৰি ভিডিঅ'বিলাক চাই ল'ব পাৰে, নাইবা প্লেলিষ্টত গৈ পেলাই ক্লাছ 6ৰ পৰাও কুৱেশ্যন এনচাৰবিলাক আপোনালোকে চাই ল'ব পাৰে। আৰু যদি ভাল লাগে তেতিয়াহ'লে লিখি লৈ পঢ়িব পাৰিব। আজি আৰম্ভ কৰিছোঁ দ্য মাউণ্টেইন এণ্ড দ্য স্কুৱাইৰেল পাৰ্টটোৰ কুৱেশ্যন আৰু আনচাৰসমূহ। 1 নম্বৰত দিয়া আছে, ডু ইউ লাইক দ্য পয়েম? তুমি কবিতাটো ভাল পাইছানে? ৰাইট 3 words, 3টা শব্দ লিখা। ইউ কানেক্ট উইথ ইচ অবজেক্ট, যিবিলাক তুমি সংযুক্ত কৰিছা প্ৰতিটো বস্তুৰ লগত। ইউ ৰিড ইন দ্য পয়েম, যিটো তুমি কবিতাত পঢ়ি আহিছা। ওৱান হেজ বিন ডান ফৰ ইউ, এটা তোমালোকৰ কাৰণে কৰি দিয়া হৈছে। যেনেকুৱা স্কুৱাইৰেলৰ লগত বা কেৰ্কেটুৱাৰ লগত সম্পৰ্কযুক্ত শব্দ যেনেকুৱা ট্ৰী, গছ, নাট, বাদাম, ক্লাইম্ব আৰু গছত উঠা। একেদৰে মাউণ্টেইন বা পৰ্বতৰ লগত সম্পৰ্কিত শব্দ আমি লিখিব লাগে 3টা। যেনেকুৱা পৰ্বত লাৰ্জ, তাৰপিছত ওখ হাই, আৰু পৰ্বতত ফৰেষ্ট জংঘল থাকে। একেদৰে ফৰেষ্টৰ লগত সম্পৰ্কিত শব্দ বা জংঘলৰ লগত সম্পৰ্কিত শব্দ আমি 3টা লিখিলে হ'ব গ্ৰীণ, যেনেকুৱা ফৰেষ্ট গ্ৰীণ থাকে। স্কুৱাইৰেল, ফৰেষ্টত স্কুৱাইৰেল থাকে। নাট আদি। 2 নম্বৰত ৰিড দ্য পয়েম ওৱান্স এগেইন, কবিতাটো আকৌ এবাৰ পঢ়া এণ্ড এনচাৰ দ্য ফলোইং কুৱেশ্যনছ, আৰু তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া। এই নম্বৰত দিয়া আছে, হোৱাই ডিড দ্য মাউণ্টেইন কল দ্য স্কুৱাইৰেল লিটিল প্ৰিক? পৰ্বতে কেৰ্কেটুৱাক কিয় লিটিল প্ৰিক বুলি কৈছে? লিটিল প্ৰিক মিনছ যিয়ে নিজকে ডাঙৰ বুলি ভাবে, কেতিয়াবা ইয়াৰ অৰ্থ চোৰ বুলিও কোৱা হয়। এনচাৰ, দ্য মাউণ্টেইন কল দ্য স্কুৱাইৰেল, পৰ্বতে কেৰ্কেটুৱাক কৈছিল দ্য লিটিল প্ৰিক বিকজ, কাৰণ দ্য স্কুৱাইৰেল ইজ টু স্মল কম্পেয়াৰ্ড টু দ্য মাউণ্টেইন, পৰ্বতৰ লগত তুলনা কৰিলে কেৰ্কেটুৱা একেবাৰেই সৰু, সেইকাৰণে পৰ্বতে কেৰ্কেটুৱাক লিটিল প্ৰিক বুলি কৈছিল। বি নম্বৰত, হোৱাট ডিড দ্য স্কুৱাইৰেল চে টু দ্য মাউণ্টেইন? আৰু তেতিয়া স্কুৱাইৰেল বা কেৰ্কেটুৱাই পৰ্বতক কি উত্তৰ দিছিল? এনচাৰ, দ্য স্কুৱাইৰেল ৰেপ্লাইড, কেৰ্কেটুৱাই উত্তৰ দিছিল টু দ্য মাউণ্টেইন, পৰ্বতক, হোৱাইল ইট ইজ নট এজ বিগ এজ এ মাউণ্টেইন, যদিও এইটো পৰ্বতৰ দৰে ডাঙৰ নহয়, দ্য মাউণ্টেইন ইজ নট ইভেন হাফ এজ এনাৰ্জেটিক এজ দ্য স্কুৱাইৰেল, কিন্তু পৰ্বত কেৰ্কেটুৱাৰ আধা শক্তিৰো সমান নহয়। চি নম্বৰ, হোৱাট আৰ দ্য মেইন ডিফাৰেঞ্চেছ? কি মূল পাৰ্থক্যবোৰ বিটুইন দ্য মাউণ্টেইন এণ্ড দ্য স্কুৱাইৰেল? পৰ্বত আৰু কেৰ্কেটুৱাৰ মাজত, অৰ্থাৎ কেৰ্কেটুৱা আৰু পৰ্বতৰ মাজত মূল পাৰ্থক্যবোৰ কি কি? এনচাৰ, দ্য মাউণ্টেইন ইজ হিউজ এণ্ড ষ্ট্ৰং, পৰ্বত বিশাল, প্ৰকাণ্ড আৰু শক্তিশালী। বাট দ্য স্কুৱাইৰেল ইজ স্মল এণ্ড এক্টিভ, কিন্তু কেৰ্কেটুৱা সৰু আৰু সক্ৰিয়। দ্য মাউণ্টেইন কেনট মুভ, পৰ্বত লৰচৰ কৰিব নোৱাৰে। এণ্ড ক্ৰেক এ নাট, আৰু এটা বাদাম ভাঙিব নোৱাৰে। বাট দ্য স্কুৱাইৰেল কেন মুভ ইজিলি, কিন্তু কেৰ্কেটুৱাই সহজতে লৰচৰ কৰিব পাৰে। এণ্ড ক্ৰেক এ নাট, আৰু এটা বাদাম ভাঙিব পাৰে। ডি নম্বৰ, ইফ আই এম নট ছ' লাৰ্জ এজ ইউ, ইউ আৰ নট ছ' স্মল এজ আই, এণ্ড নট হাফ ছ' স্প্ৰাই, আই উইল নট ডেনাই ইউ মেক এ ভেৰি প্ৰেটি স্কুৱাইৰেল ট্ৰেক। কুৱেশ্যন হ'ল, হু ছেড দিছ লাইনছ এণ্ড টু হুম? এই কথাষাৰি কোনে কাক কৈছিল? এনচাৰ, দিছ লাইনছ ৱেৰ ছেড বাই স্কুৱাইৰেল টু দ্য মাউণ্টেইনছ, এই বাক্যবিলাক, এই শাৰীবিলাক স্কুৱাইৰেল বা কেৰ্কেটুৱাই
পৰ্বতক কৈছিল। ই নম্বৰত দ্য ৱাৰ্ড ফৰ্মাৰ মিনছ দ্য ফাৰ্ষ্ট ওৱান আউট অফ টু। ফৰ্মাৰ শব্দটোৰ অৰ্থ হ'ল দুটাৰ ভিতৰত প্ৰথমটো। এণ্ড দ্য ৱাৰ্ড লেটাৰ মিনছ দ্য ছেকেণ্ড আউট অফ টু। লেটাৰ শব্দটোৰ অৰ্থ হ'ল দুটাৰ দ্বিতীয়টো। এণ্ড দ্য ফাৰ্মাৰ কল্ড দ্য লেটাৰ লিটিল ফ্ৰিক। হু ইজ দ্য ফাৰ্মাৰ এণ্ড হু ইজ দ্য লেটাৰ ইন দ্য পয়েম। এই শাৰীটোত বা এই কবিতাটোত ফাৰ্মাৰ বুলি কাক বুজাইছে এণ্ড লেটাৰ বুলি কাক বুজাইছে। এনচাৰ দ্য ফাৰ্মাৰ ইজ দ্য মাউণ্টেইন। ফাৰ্মাৰ হ'ল বা প্ৰথমটো হ'ল পৰ্বতমালা এণ্ড দ্য লেটাৰ ইজ দ্য স্কুৱাইৰেল ইন দ্য পয়েম। আৰু দ্য লেটাৰ বুলি কেৰ্কেটুৱাক বুজোৱা হৈছে কবিতাটোত। এফ নম্বৰ ৰাইট ডাউন দ্য লাইনছ। শাৰীবোৰ লিখা, কবিতাৰ শাৰীবোৰ লিখা ফ্ৰম দ্য পয়েম, কবিতাটোৰ পৰা। ডেট মিনছ দ্য ফলোয়িং, যি শাৰীবোৰে তলত দিয়াবোৰৰ অৰ্থ প্ৰকাশ কৰিব। এক নম্বৰত এ স্কুৱাইৰেল ইজ নট এজ বিগ এজ দ্য মাউণ্টেইন এণ্ড দ্য মাউণ্টেইন ইজ নট ইভেন হাফ এজ এনাৰ্জেটিক এজ বান। বান বুলি ইয়াত কেৰ্কেটুৱাক বুজোৱা হৈছে। ইয়াৰ অৰ্থ হ'ল স্কুৱাইৰেল বা কেৰ্কেটুৱা পৰ্বতৰ দৰে ডাঙৰ নহয় আৰু পৰ্বত কেৰ্কেটুৱাৰ আধা শক্তিৰো সমান নহয়। এইটো কবিতাৰ ভাষাত প্ৰকাশ কৰিলে হ'ব ইফ আই এম নট ছ' লাৰ্জ এজ ইউ, ইউ আৰ নট ছ' স্মল এজ আই এণ্ড নট হাফ ছ' এজ ফ্ৰাই। 2 নম্বৰত এভৰিথিং ইজ ইউনিক ইন দেয়াৰ অ'ন ৱে। প্ৰতিটো বস্তুৱে নিজৰ নিজৰ ক্ষেত্ৰত অতুলনীয়, ইউনিক। পিপল হেভ ডিফাৰেণ্ট স্কিলছ, মানুহৰ বিভিন্ন ধৰণৰ দক্ষতা থাকে। এণ্ড এভৰিথিং ইজ পুট ভেৰি ৱাইজলি, আৰু প্ৰতিটো বস্তুৱেই খুব ধুনীয়াকৈ সজোৱা হৈছে। এই কথাখিনি যদি কবিতাৰ ভাষাত লিখা হয় তেতিয়াহ'লে হ'ব টেলেণ্টছ ডিফাৰ অল ইজ ৱেল এণ্ড ৱাইজলি পুট। 3 নম্বৰত দিয়া আছে টু মেক এ ইয়াৰ এণ্ড ৰিজলিউশ্যন এৰাউণ্ড দ্য ছান অল টাইপছ অফ থিংছ এণ্ড ৱেডাৰ মাষ্ট বি টেকেন ইনটু কনচিডাৰেশ্যন। এটা বছৰ হ'বলৈ আৰু সূৰ্যটোৰ চাৰিওফালে এপাক ঘূৰিবলৈ সকলোবিলাক বস্তু আৰু বতৰ একেলগ কৰিব লাগিব। এনচাৰ বাট অল চৰ্টছ অফ থিংছ এণ্ড ৱেডাৰ মাষ্ট বি টেকেন ইন টুগেদাৰ টু মেক আপ এ ইয়াৰ এণ্ড এ স্ফেয়াৰ। 3 নম্বৰত দিয়া আছে ৰিড দ্য ফলোয়িং লাইনছ। তলত দিয়া কবিতাৰ শাৰীবিলাক পঢ়া। বাট অল চৰ্টছ অফ থিংছ এণ্ড ৱেডাৰ মাষ্ট বি টেকেন ইন টুগেদাৰ টু মেক আপ এ ইয়াৰ এণ্ড এ স্ফেয়াৰ। Why does the poet talk about a year and a sphere? কবিয়ে কিয় এটা বছৰ আৰু স্ফেয়াৰ দ্যাট ইজ গ্লোব, ঘূৰণীয়া বস্তু দ্যাট ইজ পৃথিৱীৰ কথা বুজাইছে ইয়াত। গতিকে কবিয়ে এটা বছৰ আৰু পৃথিৱীৰ কথা কিয় উল্লেখ কৰিছে। এনচাৰ দ্য পয়েট টক্স এবাউট এ ইয়াৰ এণ্ড এ স্ফেয়াৰ। কবিয়ে বছৰ আৰু স্ফেয়াৰৰ কথা উল্লেখ কৰিছে বিকজ কাৰণ টু মেক এ ইয়াৰ এটা বছৰ হ'বলৈ অল টাইপছ অফ থিংছ আৰ নিডেড, সকলো ধৰণৰ বস্তুৰেই প্ৰয়োজন। ছ' দ্য পয়েট ৱান্টছ টু মিন, গতিকে কবিয়ে ক'ব বিচাৰিছে যে ডেট অল কাইণ্ডছ অফ থিংছ আৰ ইম্পৰ্টেণ্ট ইন দ্য ৱৰ্ল্ড, পৃথিৱীত সকলো ধৰণৰ বস্তুৱেই দৰকাৰী, কোনোটোৱেই পেলনীয়া নহয়। 4 নম্বৰত দিয়া আছে হিয়াৰ আৰ ছাম চেণ্টেন্সেছ। ইয়াত কিছুমান বাক্য আছে ৰিলেটেড টু দ্য পয়েম, যিবিলাক কবিতাৰ লগত সম্পৰ্কযুক্ত। হুইচ চেণ্টেন্সেছ আৰ ট্ৰু এণ্ড হুইচ আৰ নট ট্ৰু। কোনবিলাক বাক্য শুদ্ধ আৰু কোনবিলাক শুদ্ধ নহয়। কাৰেক্ট দ্য ওৱানছ হুইচ আৰ ৰং। যদি কোনো বাক্য ভুল আছে তেতিয়াহ'লে সেইটো শুদ্ধ কৰা। এণ্ড ৰাইট দ্য কাৰেক্ট চেণ্টেন্সেছ ইন ইয়ৰ নোটবুক, আৰু সেইটো শুদ্ধ কৰি তোমাৰ বহীত লিখা। দ্য মাউণ্টেইন কল দ্য স্কুৱাইৰেল লিটিল ফ্ৰিক। এই নাম্বাৰত দিয়া আছে পৰ্বতে কেৰ্কেটুৱাক লিটিল পিগ বুলি কৈছিল। এনচাৰ ট্ৰু, এই চেণ্টেন্সটো এটা শুদ্ধ বাক্য। বি নম্বৰত দিয়া আছে দ্য স্কুৱাইৰেল টল্ড দ্য মাউণ্টেইন ডেট ইট ৱাজ নট এ ডিছগ্ৰেছ টু বি স্মল। কেৰ্কেটুৱাই পৰ্বতক কৈছিল যে সৰু হোৱাটো কোনো অপমানৰ কথা নহয়। এনচাৰ ট্ৰু, অৰ্থাৎ এই চেণ্টেন্সটো শুদ্ধ। চি নম্বৰত দিয়া আছে দ্য মাউণ্টেইন ইজ নট এজ ফ্ৰাই এজ দ্য স্কুৱাইৰেল। পৰ্বত কেৰ্কেটুৱাৰ দৰে চঞ্চল
নহয় বা লৰচৰ কৰিব নোৱাৰে। এই সেন্টেন্সটো এনসাৰ ট্ৰু, অৰ্থাৎ এই বাক্যটো শুদ্ধ কবিতা মতে। আৰু ডি নম্বৰত দিয়া আছে দ্য স্কুৱাইৰেল ক্যান কেৰি এ ফৰেষ্ট অন হিজ বেক। কেৰকেটুৱাই তেওঁৰ পিঠিত ফৰেষ্ট লৈ যাব পাৰে। সেন্টেন্সটো অশুদ্ধ, এনসাৰ ফলছ। ইয়াক শুদ্ধ কৰিলে হ'ব কাৰেক্ট সেন্টেন্স দ্য মাউণ্টেইন ক্যান কেৰি এ ফৰেষ্ট অন হিজ বেক। 5 নম্বৰত ডিসকাস ইন গ্ৰুপছ, গ্ৰুপ হিচাপে আলোচনা কৰা এণ্ড শ্বেয়াৰ ইয়ৰ এনসাৰ উইথ ক্লাছ, আৰু তোমাৰ উত্তৰবিলাক ক্লাছত শ্বেয়াৰ কৰা, ভাগ বতৰা কৰা। এ নম্বৰত দিয়া আছে হোৱাট ৱাজ দ্য কজ অফ দ্য ফাইট বিটুইন দ্য মাউণ্টেইন এণ্ড দ্য স্কুৱাইৰেল, হোৱাই ডু ইউ থিংক ছ। কেৰকেটুৱা আৰু পৰ্বতৰ মাজৰ কাজিয়াৰ মূল বিষয়টো কি? হোৱাই ডু ইউ থিংক ছ, তুমি কিয় তেনেকুৱা ভাবা। দ্য মেইন কজ অফ দ্য ফাইট অফ দ্য মাউণ্টেইন এণ্ড দ্য স্কুৱাইৰেল ইজ দেয়াৰ চাইজ এণ্ড এবিলিটি। কেৰকেটুৱা আৰু পৰ্বতৰ কাজিয়াৰ মূল বিষয়টো হ'ল সিহঁতৰ আকাৰ আৰু দক্ষতা। দ্য মাউণ্টেইন কলছ দ্য স্কুৱাইৰেল এ লিটিল প্ৰিক, পৰ্বতে কেৰকেটুৱাক এটা লিটিল প্ৰিক বুলি কৈছে। এণ্ড দ্য স্কুৱাইৰেল চেজ, আৰু কেৰকেটুৱাই কৈছে দ্য মাউণ্টেইন পৰ্বতক ডেট ইট ইজ নট ইভেন হাফ এজ এনাৰ্জেটিক এজ দ্য স্কুৱাইৰেল, পৰ্বত কেৰকেটুৱাৰ আধা শক্তিৰো সমান নহয়। বি নম্বৰ টেল ইয়ৰ পাৰ্টনাৰ, তোমাৰ বন্ধুসকলক কোৱা টু থিংছ, দুটা বস্তু ইউ লাইক এবাউট দ্য স্কুৱাইৰেল, যি দুটা তুমি স্কুৱাইৰেল বা কেৰকেটুৱাৰ বিষয়ে ভাল পোৱা। এণ্ড টু থিংছ, আৰু দুটা বস্তু কোৱা ইউ ডিছলাইক, যি দুটা তুমি অপছন্দ কৰা এবাউট দ্য মাউণ্টেইন, পৰ্বতৰ বিষয়ে। এনসাৰ টু থিংছ আই লাইক এবাউট দ্য স্কুৱাইৰেল আৰ, যি দুটা বস্তু মই কেৰকেটুৱাৰ বিষয়ে ভাল পাওঁ সেই দুটা হ'ল দ্য স্কুৱাইৰেল ইজ এনাৰ্জেটিক এণ্ড এক্টিভ, স্কুৱাইৰেল শক্তিশালী আৰু সক্ৰিয়। 2 নম্বৰত ইট ইজ ৱাইজ এণ্ড ইণ্টেলিজেণ্ট, কেৰকেটুৱা বুদ্ধিমান। দ্য টু থিংছ আই ডিছলাইক এবাউট দ্য মাউণ্টেইন আৰ, পৰ্বতৰ বিষয়ে যি দুটা বস্তু মই বেয়া পাওঁ সেই দুটা হ'ল দ্য মাউণ্টেইন নেগলেক্টছ আদাৰ্ছ, পৰ্বতে আন বস্তু অৱহেলা কৰিছে। নাম্বাৰ 2 ইট ইজ নট এক্টিভ বাট অকিউপাইজ লাৰ্জ স্পেচ, পৰ্বত এক্টিভ নহয়, নিষ্ক্ৰিয় পেচিভ, বাট অকিউপাইজ লাৰ্জ স্পেচ, কিন্তু বহুত ঠাই দখল কৰি থাকে। মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল, আজিৰ এইটো ভিডিঅ'ত দ্য মাউণ্টেইন এণ্ড দ্য স্কুৱাইৰেল কবিতাটোৰ কুৱেশ্যন আনচাৰৰ বিষয়ে আলোচনা ইমানখিনিয়েই। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আপোনালোকৰ যদি ভাল লাগিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব পৰৱৰ্তী পাঠ নতুবা ইংৰাজী গ্ৰামাৰৰ ভিডিঅ'বিলাক সহজে পাবলৈ। ধন্যবাদ। জয় আই অসম।